নমস্কাৰ দৰ্শকসকল, সকলোকে বৰদিনৰ শুভেচ্ছা জনালো। হেপ্পী ক্ৰিছমাছ 2025। প্ৰথমটো খবৰ, 2025 বৰ্ষত ভাৰতীয়ৰ আটাইতকৈ পচন্দৰ খাদ্য হৈছে বিৰিয়ানী। খাদ্যৰ ডেলিভাৰী প্ৰতিষ্ঠানৰ মতে 2025 বছৰটোত ভাৰতীয়সকলে 9,30,00,000 প্লেট বিৰিয়ানী অৰ্ডাৰ কৰিছিল। পিছতো খবৰ, আনুষ্ঠানিকভাৱে নেগু পেলালে বাংলাদেশে। বাংলাদেশৰ অৰ্থনৈতিক উপদেষ্টাই ভাৰতক কৰিলে বিশেষ আহ্বান। আমি ভাৰতদেশৰ লগত সম্বন্ধ বেয়া নকৰোঁ। ভাৰত এখন ডাঙৰ ৰাষ্ট্ৰ। ভাৰত দেশে চাউল নিদিলে হাহাকাৰ লাগিব, শুকাই খিনাই মৰিব বাংলাদেশখন। তাৰ পাছতে ভাৰত দেশৰ এজন লোকে মন্তব্য কৰিছে, ইহঁতক বিশ্বাস কৰা মানে নিজৰ হাতৰ কোঠা নিজৰ ভৰিত মৰা। আৰু এজনে মন্তব্য কৰিছে, এইবোৰ দুমুখীয়া চৰিত্ৰৰ মানুহ, নিজৰ স্বাৰ্থৰ কাৰণে যিকোনো কৰিব পাৰে, বিশ্বাস কৰিব নালাগে পাকিস্তানৰ লগতে বাংলাদেশৰ মানুহক। পিছতো খবৰ, ভাৰতীয় জনতা পাৰ্টি নেতা ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ 101 সংখ্যক জন্মদিন আজি 25 ডিচেম্বৰ তাৰিখে। পিছতো খবৰ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা, অহা 2026 বৰ্ষৰ 9 জানুৱাৰী তাৰিখে বিতৰণ কৰা হ'ব ADRE চতুৰ্থ বৰ্গৰ নিযুক্তিপত্ৰ। যিসকল অসমৰ যুৱক যুৱতীয়ে ADRE চতুৰ্থ বৰ্গৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল, ভাল খবৰ। পিছতো খবৰ, AIUDFৰ বদৰুদ্দিন আজমলৰ মন্তব্য, 2026ত কংগ্ৰেছৰ লগতো যুঁজ হ'ব আৰু BJPৰ লগতো যুঁজ হ'ব। অসমৰ যিমান সমষ্টি আছে সকলো সমষ্টিতে আমি অকলে নিৰ্বাচন খেলিম 2026ত। আজমল ডাঙৰীয়াই ঠিকেই কৈছে, প্ৰতিটো ৰাজনীতি দলে অকলে অকলে নিৰ্বাচন খেলক। তেতিয়াহে গম পাম যে প্ৰতিটো দলৰে নিজৰ কিমান শক্তি আছে, দম আছে। মিত্ৰতা কিহৰ দৰকাৰ? মিত্ৰতা মানেই হ'ল ফটুৱা দল। পিছতো খবৰ, ভাৰত দেশৰ অসম ৰাজ্য কাৰ্বি ভূমিতে কাৰ্বিসকলক গো বেক ধবনি দিছে। কোনে জানেনে ৰাইজ? অবৈধ সন্দেহজনক বাংলাদেশী মিয়াবোৰে। পিছতো খবৰ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰ মন্তব্য, শীঘ্ৰেই বাংলাদেশ হ'বলৈ গৈ আছে অসম ৰাজ্যখন। মাত্ৰ 10% জনসংখ্যা বৃদ্ধি হ'লেই অসমখন হৈ পৰিব বাংলাদেশ। এই সমস্যাৰ বাবে মই 5 বছৰে চিঞৰি আছো। খিলঞ্জীয়া মুছলমানতকৈ বাংলাদেশী মুছলমানৰ সংখ্যাহে বৃদ্ধি পাইছে অসমত। দেশৰ বা অসমৰ সকলো খিলঞ্জীয়া লোক একত্ৰিত হৈ থাকক। পিছতো খবৰ, ধুবুৰীত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে আজি তেখেতৰ জন্মদিনৰ দিনা। আজিলৈ বাতৰি ইমানেই আছিল। জয় আই অসম, জয় জুবিন দা।